নমস্কাৰ, মোৰ নাম দেৱমণি বিশ্বাস। মই বেচাৰীপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। এইটো মোৰ দল। নমস্কাৰ, মোৰ নাম শ্ৰী নীতিশ শৰ্মা। নমস্কাৰ, মোৰ নাম শ্ৰী নীতি মণ্ডল। আমি এটা প্ৰকল্প প্ৰস্তুত কৰিছোঁ যাৰ নাম হ'ল বায়ু শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ। এই ঠাইবোৰত যেতিয়া গাড়ী চলিব তেতিয়া এই পাংখাটো ঘূৰিব আৰু এই পাংখাটো ঘূৰাই এই টাৰবাইনটো বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰিব। অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ বাবে ডেম সহজে যি টাৰবাইন ব্যৱহাৰ কৰা হয় সেই ঠাইত ঢালান হ'বলগীয়া হয় যি স্থানৰ অভাৱ হয়। তাৰোপৰি সৌৰ শক্তিৰ সংৰক্ষণৰ বাবে সোলাৰ পেনেল আকাৰো সংখ্যা বৃদ্ধি কৰিব লাগিব পাৰে। এই বিদ্যুতিক দ্বাৰা আমি বিদ্যুৎ শক্তি খুব সহজে উৎপাদন কৰিব পাৰোঁ। এই বিদ্যুৎ শক্তিৰ মাত্ৰা অধিক হ'লে ইয়াৰ সঞ্চয় কৰি বাহন চাৰ্জাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। তাৰোপৰি ওচৰত থকা গাঁও বা চহৰ কাৰ্যালয়ত এই বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিব পাৰি। তোমালোকে যে এই প্ৰজেক্টটো যে বনালা, মানুহে কিয় আদৰি ল'ব বা বেলেগে কিয় আদৰি ল'ব যে এইটো আমি ব্যৱহাৰ কৰিব লাগে? কম খৰচত বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰক্ৰিয়া স্থান বতৰ আদিৰ ওপৰত নিৰ্ভৰশীল নহয়। ঠিক আছে, ইয়াক স্থান মানে ঢালান ঠাইৰ কাৰণে ইয়াক কোনো প্ৰয়োজন নাই। বতৰ মানে এতিয়া চলাৰ পেনেলত হ'ব পাৰে, বতৰটো ডাৱৰীয়া হ'লেকে চলাৰ পেনেলে চাৰ্জ নল'ব। ঠিক আছে, আৰু ই এক অনিৰ্বচনীয় সম্পদ, বায়ুৰ দ্বাৰা চালন কৰিব পৰা এক পদ্ধতি। ভাল।